নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই ত্ৰিগোণমিতিৰ 6 নম্বৰ ক্লাছটো তোমালোকৰ ওচৰলৈ লৈ আহিছো আৰু আশা কৰিছো এই ক্লাছটোত মই যেটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ গৈ আছো তোমালোক খুব মনোযোগৰে চাবা ইয়াত সৰু এটা টেকনিক আছে বুজি পাব লগা কথা আছে সেইখিনি বুজি পোৱাৰ পাছত গোটেই গণিতটো সহজ হৈ যাব দেখাত কিন্তু এই প্ৰশ্নটো কৰিবলৈ অলপ ছাত্ৰ-ছাত্ৰীবিলাকে টান পায় সকলোৱে নহয় কিছুমানে টান পায় কিন্তু তাত অলপ এনেকুৱা কথা আছে যিখিনি বুজি পালে এই গণিতটো বেছি টান গণিত নহয় ঠিক আছে সো চাও আমি প্ৰশ্নটো কি দিয়া আছে যে এইটো হল 8.1 অনুশীলনীৰ তোমাৰ 10 নম্বৰ প্ৰশ্ন তাত দিয়া আছে যে ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm হলে তুমি sin P cos P আৰু tan P ৰ মান উলিয়াব লাগে ঠিক আছে সো আমি প্ৰথমতে ত্ৰিভুজ এটা আঁকিলো এই ত্ৰিভুজটোত কি কম আমাক কিউ কোণটো সমকোণ বুলি কৈছে তো সো আমি ত্ৰিভুজটো আগতে লক্ষ্য কৰিব লাগিব এটো নাম কিউ হ'ব লাগিব কাৰণ কিউটো সমকোণ বুলি কৈছে এটো সমকোণ আৰু উলাব দিছে কি sin P cos P tan P তানে P টো থাকিব লাগিব অৰ্থাৎ এটো নাম হ'ব P এই কোণটোৰ কথা কম আমি আৰু এটো হ'ব R বুজি পাইছা এতে ইয়াত কি দিছে PQ = 5 cm এখিনি 5 cm বুলি কৈছে আৰু PR + QR PR বুলি ক'লে এডাল বাহু আৰু QR বুলি ক'লে এডাল বাহু দুইডাল বাহুৰ যোগফল কৈছে তোমাৰ 25 cm তো এনেকুৱা হলে আমি বি অর্থাৎ এটু কোণ কলে এটু ভূমি হ'ব বেসটো বাৰু জানিলো তেনেলে লম্ব আৰু অতিভুজ এই দুটাৰ মানটো কেনেকৈ কবা কাৰণ দুইটাৰ যোগফলহে দিয়া আছে যে দুটা বাহুৰ যোগফলটো দিয়া থাকিলে ইন্ডিভিজুয়াল বাহুটো আমি গম পাবলৈ দিগদাৰ হৈ যায় কাৰণ এই দুটাৰ যোগফলহে তোমাৰ 25 কৈছে এটু যদি তোমাৰ এনেকুৱা হয় 13 হয় তেতিয়া এটু 12 হ'ব এটু যদি 10 হয় এটু 15 হ'ব এটু যদি 20 হয় এটু 5 হ'ব এনেকুৱাকৈ হ'ব বাহুবিলাক কি হ'ব কোনটো এক্স্যাক্টলি আমি ক'ব নোৱাৰো সো এইটোৱে হল এই গণিতটোত অকমান পাজল কথা এই পাজলটো যদি খুলিব পাৰা তুমি তেনেহলে এইটো প্ৰশ্ন বেছি টান নহয় আমি সিম্পলি আগৰ ক্লাস বিলাকৰ নিচিনা sin P cos P tan P উলাব লাগে sin P মানে P/h cos মানে V/h tan মানে P/b মানবিলাক বহাইলে হৈ গল গতিকে আমি প্ৰথমতে টাৰ্গেট কৰিব লাগিব b টো বাৰু জনা আছে p টো কিমান h টো কিমান সেই কথাটো যদি জানা তেলে এই গণিতটো একেবাৰে সহজ তো এই পাজলটো আমি কেনেকৈ খুলিব লাগে ইয়াত শিকিব লাগিব সো ইয়াত আমি সলিউশন লিখি চাবা সো দিয়া আছে PQ = 5 cm না এটো এনেকৈ লিখো আমি দিয়া আছে PQ = b লিখিছো কাৰণ আমি sin মিলি গতে P/h V/h এইবিলাক কলে আমি ভাল পাও নহয় জানো গতিকে আমি PQ মানে এবাৰ b হ'ব কাৰণ p কোণটো কৈছে নহয় যেটো কোণ কও তাৰ লগত লাগি থকা বাহুটোকে ভূমি বুলি কম সেই গতিকে আমি এটো b বুলি গমে পালো সো PQ = b = 5 cm এই b টো লিখিলে আমাৰ অলপ চিনাকি নিচিনা লাগে না এই নামবিলাক পাতকৈ ঠিক আছে আকৌ কি দিছে PR + QR এইটো PR + QR = কৈছে 25 cm এটা আমি এক্স্যাক্টলি p গুণি h গুণি ইয়াতে ক'ব নোৱাৰো মানটো আমি ক'ব নোৱাৰো সো আমি কি কৰিব লাগিব ইয়াতে অকমান সেই পাজলটো খোলাৰ কাৰণে কিবা এটা এক্সট্ৰা কৰিব লাগিব যেনে PR = কি হ'ব 25 - QR হলে তাৰে PR টো কিমান হ'ব লাগিব 25 ৰ পৰা QR টো বিয়োগ কৰিব লাগিব গতিকে আমি কি কৰিবাৰ PQ বাহু QR বাহু PR বাহু তিনিওটা অকলে কম যেতিয়া PR পাম তেতিয়া আমি তাক 25 - QR বুলি লিখি দিম আৰু এনেকুৱা অৱস্থাত আমাৰ হয়নে নহয় এবাৰ চাই লও না তো প্ৰশ্নটো অলপ বুজি দিছো মনত ৰাখিবা sin P cos P tan P sin cos tan P তাৰ মানটো উলাব লাগে মনত ৰাখি থৈছো এইটো বাৰু হৈছেনে এতিয়া আমাৰ পাইথাগোৰাছৰ থিওৰেম উলাব লাগিব আমি সদায় জানো যে ত্ৰিভুজৰ যদি তিনিডাল বাহুৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান জানো 3 নম্বৰটো নিজে ওলাই যাব পাইথাগোৰাছৰ সূত্ৰ এটা আমি কি কৰিম সূত্ৰমতে আমাৰ কি আছিল যে এটো আছিল PQR PR² আমাৰ আছিল যে PQ² + QR² এটো আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ সো আমি এখিনি অকমান সিম্পলিফাই কৰিম কি হ'ব যে PR মানে আমাক দিব পাৰো এতিয়া যে 25 - QR PR ৰ ঠাইত লিখি দিয়া 25 - QR হৈ গল is equal to কি হ'ব বাকিখিনি এটা স্কয়ার থাকিব বাকিখিনি as it is লিখি দিয়া PQ² + QR
r square মানবিলাক পিছত বহাই দিম আগতে অকমান সিম্পলিফাই কৰি চাম আমি এটো আমাৰ কি হল a - b হোল স্কয়ার পৰি গল ন 25 মানে a square minus 2ab plus b square হ'ব লাগিব 25 স্কয়ার কৰিলে কি হ'ব 625 হ'ব minus 2ab হ'ব লাগিব a square minus 2ab 2 into 25 into qr মানে 50 into qr হ'ব 50 into qr কাৰণ 2 into 25 into qr হ'ব না 25 2 50 plus qr square হলে plus qr square is equal to pq square plus qr square ইয়াৰ কথা এইফালে qr square আছে এইফালে qr square আছে কাটা কাটি যাব ক্যান্সেল যাব কাৰণ যদি মই qr square এইফালে নেও মাইনাস হৈ যাব ক্যান্সেল যাব কি থাকিল ইফালে তোমাৰ এনেকুৱা হ'বনে pq square pq আছে ইফালে ৰাখা গটেবিলাক ইফালে লৈ যোৱা plus 50 qr ইফালে গলে minus 625 is equal to 0 হ'ব হবনে তানে pq square তো আমি ইফালে ৰাখিছো এটো ৰাখিছো তো ইয়াকো দিছো আমি minus 50 qr মানে ইফালে plus 50 qr হ'ব plus 625 মানে ইফালে minus 625 হ'ব এনেকুৱা হৈ গল সো এতিয়া আমি কি কৰিম এই যে pq টো আছে pq ৰ আমি এটা মান পাইছো 5 বুলি 5 cm বুলি ইয়াৰ যদি pq উঠাই আমি 5 cm বহাই দিও কিমান হ'ব 5 স্কয়ার মানে 25 হ'ব মানে 25 লিখিলো আমি না plus 50 qr এটো ইফালে নি আসো ইকুয়াল কি হ'ব 625 plus 625 হ'ব না সো ইমান কি হ'ব সো এটা সোয়া সো qr is equal to ইফালে কি থাকিব 600 আৰু তলত 50 কাটা কাটি গল 5 এ দি 12 তানে 12 হবনে 0 5 এ দি 12 5 গুণ 60 অর্থাৎ 12 থাকি গল তো যদি এটা qr মানে 12 হয় এটো কিমান হ'ব সো দুইটাৰ যোগফল 25 বুলি কৈছে নহয় pr plus qr is equal to 25 বুলি কৈছে এটো যদি 12 হয় এটো obviously 13 হ'ব 13 cm হ'ব গতিকে আমি এটা এইটুক তো আমি কি বুলি কৈছিলো b বুলি কৈছিলো এটুক p বুলি এটুক p এটুক b কৈছিলো এটুক h কৈছিলো না এই মান কেইটা এটা বহাই আমাক যে উলিয়াব দিছিল sin cos আৰু tan p ৰ মান উলাব দিছিল অতি সহজতে তাৰ মানটো উলাব লাগিব বা উলাব পৰা যাব সো আমি চাও আসল যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে যিটো পাজল বুলি ভাবে যেটো প্ৰশ্ন আমি টান বুলি কৈছিলো সেই পাজলটো দুইটাৰ যোগফলটো দিয়া থকাৰ কাৰণে আমি ইমানখিনি কৰিব লগা হ'ল এইখিনি তোমালোকে কৰাত এলাহ নকৰিবা কাৰণ এইখিনি আমি কৰিবই লাগিব কাৰণ কৰিলেহে তাৰ p b h এই তিনটা ইন্ডিভিজুয়াল আমি পাম সো আমি তো পাই গলো এটা আমাৰ উত্তৰটো কেনেকৈ ওলাব চাবা সো ইয়াত আমি লিখিম এনেকে কি লিখিম যে ইয়াত এনেকে লিখি দিয়া যে দিয়া আছে pq is equal to 5 cm তাৰপিছত কি পালো qr is equal to ইয়াৰ পৰা পালো নহয় qr 12 cm আৰু pr is equal to তো গমে পাবা এটো 25 minus 12 is equal to 13 cm হৈ গল এটা কি দিছে এটাকে যাৰ মান ওলাব দিছে sin p এটো আমাৰ কি জানো যে sin মানে আছিল p by h some people have so p by h p মানে কি আমাৰ যেটো কোণটোকে p কোণ বুলি লৈছো তাৰ পারপেন্ডিকুলার হ'ব ইডাল বেস হ'ব ইডাল সো p বুলি কোতে আমি qr বহু ক'ব লাগিব qr by h h মানে ইডাল pr তো qr মানে কি লিখিছো 12 আৰু pr মানে 13 অৰ্থাৎ এটো হ'ব তোমাৰ sin p ৰ মান এবাৰ লিখিম আমি cos p cos মানে curly black hair b by h তাৰে এই b h p h বিলাক লিখলে অলপ চিনাকি লাগে না আমি অলপমান ট্ৰিগনোমেট্ৰি p by b এইবিলাক চিনাকি নিচিনা লাগে সো আমি এটো লিখিলে আমাৰ ভুল হোৱাৰ সম্ভাৱনা কমি থাকিব b মানে আমাৰ ইডাল pq by h মানে pr ইয়াত তুমি লিখি দিয়া pq মানে কি পাইছিলো 5 আৰু pr মানে কিমান পাইছিলো 13 এটো आंसर হৈ গল তাছত 10p p by b আছিল না সো p4 আছিল আমাৰ পারপেন্ডিকুলার pqr b মানে pq qr মানে আছিল 12 আৰু এটো আছিল 5 সো এই তিনিটা হৈছে আমাৰ
উত্তৰ আমাক আসলতে গণিতত এই তিনিটা মানহে ওলাব দিছে কিন্তু এই তিনিটা মান উলিয়াব লগা হওঁতে এই তিনিটাৰ মান কেনেকৈ আমি জানিম সেই কথাটোহে আমাৰ বুজিব লগা থাকিব আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নটো নিশ্চয় বুজি পাইছা বাৰে যদি কিবা অসুবিধা পাইছা তোমালোকে 2-3 বাৰ ৰিপিট কৰি চাবা তেতিয়াহ'লে বুজি নিশ্চয় পাবা আৰু আশা কৰিছোঁ এনেকুৱাকৈ যদি কিবা ত্ৰিকোণমিতিত তোমাৰ জানিবলগীয়া বা টান প্ৰশ্ন বুলি ভবা আছে মই তোমালোকক চেষ্টা কৰিম যাতে সেইখিনি তোমালোকে বুজি পোৱা তো আজিলৈ মই এই ক্লাছটো ইমানতে এৰিছোঁ পৰৱৰ্তী পৰ্যায়ত নতুন ক্লাছ লৈ মই তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম ধন্যবাদ